গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলো ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যদি পৰিস্থিতি বিপৰীত হয় তেন্তে আমি কেনেকৈ সমাধান কৰিম। ঠিক আছে, তো আমাৰ জীৱনত এনেকুৱা কিছুমান পৰিস্থিতি আহি পৰে যেতিয়া আমাৰ পৰিস্থিতি আমাৰ বিপৰীত হয়। ঠিক আছে, তেতিয়া কি হয়, আমি অধৈৰ্য হৈ পৰোঁ, আমি সহ্য কৰিব নোৱাৰা হৈ যাওঁ আৰু সহ্য কৰিব নোৱাৰি খঙত জ্বলি পকি যাওঁ। ঠিক আছে, পূৰা খঙত জ্বলি পকি যাওঁ যে এইটো কেনেকৈ হ'ব, এইটো আমাৰ এনেকুৱা হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰিব। ঠিক আছে, আমি অধৈৰ্য হৈ পৰোঁ আৰু একদম খঙত জ্বলি পকি যাওঁ। তাৰপিছত কি হয়, আমাৰ ক্ৰোধ, আমাৰ খঙে মানে এটা কাজিয়াৰ সূত্ৰপাত সৃষ্টি হয় বা এটা অপৰাধলৈকে গুচি যায়। ঠিক আছে, অপৰাধমূলক কামো হৈ যায়। ঠিক আছে, তো আমি আচলতে কি হয়, আমাৰ যেতিয়া সেই পৰিস্থিতি আহে নহয়, বিপৰীত পৰিস্থিতি আহে, তেতিয়া তাক আমি মানে গ্ৰহণ কৰিব নোৱাৰোঁ। আমি গ্ৰহণ কৰিব নোৱাৰোঁ যে এইটো আমাৰ বিধিৰ লিখন হয়। ঠিক আছে, আমাৰ বিধাতাই যিটো যেনেধৰণে লিখিছে তেনেকেই আমাৰ ভাগ্যত যি আছে সেইটোৱেই হ'ব। সেই বস্তুটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ। গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণে কি হৈছে, আমি সেই বস্তুটোক একচেপ্ট কৰিব নোৱাৰোঁ আৰু একচেপ্ট কৰিব নোৱাৰি আমি আমাৰ কৰ্মটো বিপৰীত ফালে লৈ যাওঁ। ঠিক আছে, আৰু নি পালে কি কৰোঁ, সেইটোত আমি খং ৰাগ কৰি পেলাই আমি কাজিয়া সূত্ৰপাত সৃষ্টি কৰি মানে পৰিৱেশটো বিনষ্ট হৈ যায়। ঠিক আছে, তো মই যোৱাকালি এটা ৰামায়ণৰ এটা অধ্যায় চাই আছিলোঁ, এটা চাই আছিলোঁ। তো সেই ৰামায়ণৰ অধ্যায়টোত মানে চাই পেলাই মইতো নিজকে আচৰিত পালোঁ যে আমি এনেকৈ মানে নিজেই একচেপ্ট যদি কৰোঁ, যিকোনো পৰিস্থিতিক লৈ পেলাই আমি যদি একচেপ্ট কৰি লওঁ যে এইটো মোৰ ভাগ্যতে আছিলে বা এইটো মোৰ মানে বিধাতাই লিখি পঠোৱা এটা মানে বিধি, এইটো মই সলনি কৰিব নোৱাৰোঁ, সেইটো যদি মই একচেপ্ট কৰি লওঁ নহয়, তেতিয়া পৰিস্থিতি সদায় সমাধান হৈ যায়। ঠিক আছে, শান্ত হৈ যায়, পৰিস্থিতিটো শান্ত হৈ যায়, শান্ত মনে সমাধান হৈ যায়। তো ৰামায়ণৰ সেই অধ্যায়টোত এনেকুৱা আছিলে, যেতিয়া মানে ৰজা ৰামক মানে অযোধ্যাৰ ৰজা পাতিবৰ কাৰণে তৈয়াৰী কৰিছিলে আৰু অযোধ্যাৰ ৰজা হ'ব আৰু ৰাম, তেনেকুৱাতে মন্থৰা চিনি পায় নহয় আপোনালোকে। তো মন্থৰাই কৰিলে কি, কেকেয়ীক, ৰামৰ মাহীমাক কেকেয়ীক কাণত শুনাই দিলে যে যদি ৰাম ৰজা হয় তেতিয়াহ'লে ভৰতৰ কি হ'ব, আপোনাৰ ল'ৰা ভৰতৰ কি হ'ব। তেতিয়া মানে কেকেয়ীয়ে চিন্তাত পৰিলে, আৰু কেকেয়ীয়ে চিন্তাত পৰোঁতে তেতিয়া ভাবিলে কি কৰিম এতিয়া। তেতিয়া মন্থৰাই ক'লে যে আপুনিতো মহাৰাজা দশৰথৰ পৰা বৰদান দুটা বিচাৰি থৈছিলে, তো এইটোৱেই সঠিক সময় যোনটো আপুনি বৰদান হিচাপে আপুনি ভৰতক ৰজা পাতিব পাৰে, এনেকৈ শিকাই দিলে। আৰু তাৰপিছত কি হ'ল, কেকেয়ীয়ে গৈ পেলাই দশৰথৰ ওচৰত গ'ল। দশৰথৰ ওচৰত গৈ পেলাই মহাৰাজা দশৰথৰ ওচৰত গৈ ক'লেগৈ যে মহাৰাজা, আপুনিতো মোক দুটা বৰদান দিম বুলি কৈছিলে। ঠিক আছে, দুটা বৰদান মই বিচাৰিছিলোঁ, সেইটো আপুনি সময়ত মোক দিম বুলি কৈছিলে। গতিকে আজি সময় আহিছে, সেই বৰদানকেইটা মোক দিব লাগে। মই সেই বৰদানকেইটা আজি আপোনাৰ পৰা বিচাৰোঁ। তেতিয়া মহাৰাজা দশৰথে সুধিলে যে কেনেকুৱা ধৰণৰ বৰদান তুমি খোজা, মই তোমাক দিম, নিশ্চয় দিম। তেতিয়া আৰু কেকেয়ীয়ে ক'লে আৰু বৰদানকেইটা। প্ৰথম বৰদান হৈছে যে মানে অযোধ্যাৰ ৰজা ৰাম নহয়, মোৰ পুত্ৰ ভৰতক দিব লাগিব। মোৰ পুত্ৰ ভৰতক ৰজা পাতিব লাগিব অযোধ্যাৰ, ৰামক নহয়। তাৰপিছত দশৰথে সুধিলে দ্বিতীয়টো তোমাৰ বৰদান কি হ'ব। তেতিয়া কেকেয়ীয়ে ক'লে মোৰ দ্বিতীয় বৰদান হ'ব ৰামক বনবাসলৈ 14 বছৰলৈ বনবাসলৈ পঠিয়াই দিব লাগিব, মুনি ভেষত ৰামক বনবাসলৈ 14 বছৰলৈ পঠিয়াই দিব লাগিব। কাৰণ কেকেয়ীয়ে এইটো বস্তু জানিছিলে যে ৰাম যদি অযোধ্যাত থাকে আৰু ভৰতক ৰজা পাতে, তেতিয়াহ'লে কি হ'ব, কোনোবাই যদি ৰামক মানে কৈ দিয়ে যে কিবা বুদ্ধি শিকাই দিয়ে বা কিবা হয়, সেইকাৰণে বুদ্ধি কৰি পেলাই কেকেয়ীয়ে কৰিলে কি, ৰামক মানে বনবাসলৈ পঠিওৱা চিন্তা কৰিলে।
সেই কথা শুনা পোৱাৰ পিছত মহাৰাজা দশৰথে ভাঙি পৰিলে। ভাঙি পৰি একো উত্তৰ দিব নোৱাৰা হ'ল। নোৱাৰি একদম মনে মনে থাকিলে আৰু। তাৰপিছত আৰু কেকেয়ীয়ে উপায় নাপাই কৰিলে কি, ৰামক মাতি পঠিয়ালে। ৰামক মাতি পঠিয়ালে। তেতিয়া ভগৱান ৰাম আহিলে। অহাৰ পিছত সুধিলে যে মাতা কেলে মাতিছিলে কওক, আৰু আপোনালোকে এনেকে মন মাৰি কিয় আছে মোক জনাওক। তেতিয়া দুয়ো নিমাত হৈ গৈছিলে। নিমাত হৈ যাওঁতে তেতিয়া কেকেয়ীয়ে মাত মাতিলে যে পুত্ৰ ৰাম, মই তোমাৰ দেউতাক মই দুটা বৰদান বিচাৰিছিলোঁ, আৰু সেই বৰদানকেইটা আজি মই বিচাৰিছোঁ, কিন্তু দেউতাই মৌন হৈ আছে, একো মাত মতা নাই। সেইকাৰণে মই তোমাক মাতি পঠিয়ালোঁ। তেতিয়া ৰামে ক'লে, ঠিক আছে, তুমিয়ে মোকে কোৱাচোন কেনেকুৱা ধৰণৰ বৰদান, মই তেতিয়া দেউতাক ক'ম, দেউতাই তোমাক দি দিব বৰদান। ঠিক আছে। তো তেতিয়া কেকেয়ীয়ে ৰামক ক'লে যে মোৰ প্ৰথম বৰদান হৈছে যে অযোধ্যাৰ ৰজা তুমি নহয়, মোৰ পুত্ৰ ভৰতক পাতিব লাগিব। আৰু দ্বিতীয়টো বৰদান হৈছে যে তুমি 14 বছৰ বাবে বনবাসলৈ যাব লাগিব মুনি ভেশত। এই দুটা বৰদান মই তোমাৰ দেউতাক বিচাৰিছিলোঁ। তো তোমাৰ দেউতাই দিব নিবিচাৰিলে, বা মনে মনে মৌন হৈ আছে। দিয়া নহয়, মানে মৌন হৈ আছে। তেতিয়া কেকেয়ীয়ে ক'লে, ৰামে ক'লে, তো সেইটো কি ডাঙৰ কথা, সেইটো কি চিন্তাৰ কথা? দেউতাই যদি মোৰ জীৱনটো বিচাৰে তো মই তাতে দিবলৈ ৰেডি আছোঁ। দেউতাই কিয় সেইটো চিন্তা কৰিছে? দেউতাই সহজভাৱে সেইটো সমাধান কৰিব পাৰে। সেইটো মোক সুধিবলগীয়া কথা নাই। সেইটোতো মোক সুধিবলগীয়া কথা নাই। ঠিক আছে। তো ৰামে বস্তুটো যেতিয়া শুনা পালে, এতিয়া সেই তেনেকুৱা কথা যদি আমি শুনা পাওঁ, তেতিয়া আমাৰ কি হ'ব যে তোমাৰ জেগাত তোমাৰ ভাইটিক মই গোটেই সম্পত্তি দিব খুজিছোঁ, বা তুমি ঘৰৰ পৰা বাহিৰলৈ যাব লাগিব, যদি আমাক কয় তেনেকে আমাৰ দেউতাই বা মা দেউতাই যদি আমাক কয়, তেতিয়া আমি কি কৰিম? আপোনালোকে নিজে চিন্তা কৰক, আমি কি কৰিম? আমি খঙত জ্বলি পকি যাম যে কেলে হ'ব, ময়ো তোৰ ল'ৰা, মোকো দিব লাগিব, মই কি তোৰ ল'ৰা নহয় নেকি, আমুক তামুক কৈ পেলাই আমি জ্বলি পকি যাম। কিন্তু ৰামে সেইটো নকৰিলে। ৰামে সেইটোক সহজভাৱে সমাধান কৰিলে। তাৰপিছতো ৰামে কি কৰিলে শুনক। ৰামে তাৰপিছত ক'লে যে এইটোতো মোৰ বাবে বহুত কল্যাণকাৰী কাম, কাৰণ মই দেউতাৰ যোনটো আজ্ঞা সেইটো পালন কৰিব পাৰিম। তোমাৰ যোনটো আজ্ঞা সেইটো মই পালন কৰিব পাৰিম। তাতকে মোৰ বাবে কল্যাণ একোৱেই নাই। গতিকে এইটো কিমান কল্যাণৰ কাম হ'ব। আৰু তাতে যদি মোৰ ভাইটি এই অযোধ্যাৰ ৰজা হয়, তাতকে মোৰ সুখৰ কাৰণ কি হ'ব পাৰে? তো এইটোতো মোৰ বাবে বহুত সুখৰ কাম হ'ব। আৰু মই যদি বনবাসলৈ যাওঁ, বনবাসত যোৱা মানে মইতো বহুত ভাগ্যৱান হ'ম, কাৰণ মই তাত বনত বহুত বিখ্যাত বহুত জ্ঞানী মুনিসকলক পাম। ঠিক আছে। ভাল ভাল মুনিক পাম, ভাল ভাল মানুহক লগ পাম, তাত তেওঁলোকৰ আশীৰ্বাদ ল'ব পাৰিম। তাতকে মোৰ আৰু তাতকে ভাল কি লাগিছে? সেই বুলি কৈ পেলাই বস্তুটো একেবাৰে সমাধান কৰি পেলালে। একেবাৰে শান্তভাৱে সমাধান কৰি দিলে। ঠিক আছে। ৰামায়ণৰ এই অধ্যায়টোত আমাক আটাইতকৈ ভাল শিক্ষা এটা দিয়ে যে আমি যিকোনো পৰিস্থিতিক আমি শান্তভাৱে আমি সমাধান কৰিব পাৰোঁ। কেতিয়া? যেতিয়া আমি জানি যাম, যে বুজি ল'ম যে মোৰ এইটো ভাগ্যই, বিধাতাই যিটো মোক লিখি পঠিয়াইছে সেইটোৱে মোৰ লগত হৈ আছে। সেই বস্তুটো যদি হৈ যায়, এতিয়া ৰামৰ সেইটো বিধাতাত লেখা আছিলে, সেইটো ভাগ্যত লেখা আছিলে। কাৰণ ৰাম যদি বনবাসত নগ'লেহেঁতেন, সীতা হৰণ নহ'লেহেঁতেন, আৰু সীতা হৰণ নোহোৱাহেঁতেন মানে ৰাৱণক হত্যা নকৰিলেহেঁতেন। ঠিক আছে। ৰাৱণক হত্যা কৰিবৰ কাৰণে এটাতো কিবা এটা কাৰণ লাগিব ন। বিনা কাৰণত কাকবাতো হত্যা কৰিব নোৱাৰি, কাকবাতো মাৰিব নোৱাৰি, কাকবাতো দোষী সাব্যস্ত কৰিব নোৱাৰি, কিবা এটা কাৰণ লাগিব। সেই কাৰণটো আছিলে সীতা। আৰু সীতা যদি বনত নগ'লেহেঁতেন, ৰাম যদি বনত নগ'লেহেঁতেন, তেতিয়াহ'লে ৰাৱণক হত্যা কৰিব নোৱাৰিলেহেঁতেন। তো ৰামৰ সেইটো ভাগ্যত আছিলে।
ৰামৰ সেইটো ভাগ্যত লিখা আছিলে। সেইকাৰণে ৰামৰ সেইটোৱে হ'ব, আৰু সেইটো ৰামে একচেপ্ট কৰিছিলে, আৰু জানে যে ৰামে সেইটো জানে যে এইটো মোৰ লেখাই আছে যে মই বনত যাবই লাগিব। ঠিক আছে। তো আমাৰ জীৱনত যেতিয়া পৰিস্থিতিবিলাক আহে নহয়, তেতিয়া আমি সেইটোক যদি একচেপ্ট কৰি লওঁ যে এইটো মোৰ ভাগ্যতে লেখা আছে, মোৰ বিধাতাই লিখি পঠিয়াইছে, মোৰ বিধাতাই লিখি পঠিয়াইছে, তো সেইটো মই খণ্ডন কেতিয়াও কৰিব নোৱাৰোঁ। আৰু যদি খণ্ডন কৰিবলৈ হয় তেতিয়াহ'লে মই বিপৰীত দিশে যাব লাগিব। মানে কোনটো ফালে? তাত মই কাজিয়া কৰিব লাগিব, খং ৰাগ এইবিলাক কৰিব লাগিব। তো মই কৰ্মলিখন আকৌ নতুনকৈ কৰ্মলিখন মানে ভাগ্য লিখনটো মই নতুনকৈ লিখিব লাগিব। বিধাতাৰ লিখনটো মই মুচি নিজৰ লিখন লিখিব লাগিব। আৰু নিজৰ লিখন লিখিব যাওঁতে কি হ'ব জানেনে? আমাৰ সেইটো পাপ কৰ্ম হ'ব। আৰু যেতিয়া পাপ কৰ্ম হ'ব, সেইটো আমাৰ যোনটো খাতা, আমাৰ যোনটো ইউনিভাৰ্চত খাতা আছে, সেই খাতাত নোট হ'ব যে এইটো এনেকুৱা ধৰণৰ পাপ হৈছিলে, ইয়াৰ পিছৰ জন্মত ইয়াক এনেকুৱা কৰিব লাগিব। ঠিক আছে। তো আপোনালোকে চিন্তা কৰক, এই বস্তুটোৰ কাৰণে যোনটো ৰামৰ লগত হ'ল, সেই বস্তুটোৰ কাৰণে আমাৰ ইয়াত কাজিয়া পেচাল, আনকি হত্যালৈকে হৈ যায়, মানুহ মাৰিও পেলায়। ঠিক আছে। বহুত সংখ্যক মানুহ এতিয়াও জেলত আছে, তো জেলত যাবলগীয়া হৈ যায়। কিন্তু ৰামে সেই বস্তুটোক সমাধান কৰি পেলালে। ঠিক আছে। তো আমি সদায় বিধাতাৰ যোনটো লিখন সেইটোক একচেপ্ট কৰিব লাগে। তেতিয়া কি হ'ব? আমাৰ এইটো ভাগ্যতে আছে বুলি। আজি মোক কোনোবাই কিবা এটা কৈছে, মই জানি লৈছোঁ যে এইটো মোৰ ভাগ্যত লেখা আছে কাৰণে মই শুনিবলগীয়া হৈছে, মই ক'বলগীয়া মোৰ হৈছে। তো মই সেইটো যদি একচেপ্ট কৰি লওঁ নহয়, সেইটো তাত শান্ত মানে সমাধান হৈ যায়। ঠিক আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এইটো বুজি পায় যে আমাৰ ভাগ্যত বা আমাৰ বিধাতাই আমাৰ যি লিখি পঠিয়াইছে সেইটোৱে আমাৰ জীৱনত হ'ব। আৰু তাক আমি একচেপ্ট কৰি ল'লে, আমি যদি গ্ৰহণ কৰি লওঁ, সেইটো শান্ত মনে সকলো সমাধান হৈ যাব। আৰু যদি তাক মই একচেপ্ট নকৰোঁ, তেতিয়া তাক বিপৰীত হ'ব, মানে আমি কাজিয়া পেচাল হ'ব বা পৰিস্থিতি বিনষ্ট হ'ব। ঠিক আছে। তো এইটো সকলোৱে যাতে জানে, তাৰ বাবে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ঠিক আছে। আৰু যদি মোৰ সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ উৎসাহ পাওঁ, সাহস পাওঁ এনেধৰণৰ ভিডিঅ' বনাবৰ কাৰণে। আৰু এটা মোৰ ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।